Hello everyone, welcome to our YouTube channel Career Samuloi. এই ভিডিওটিত আমি আমাৰ অসমৰ তিনিখন জিলাৰ সোশিয়েল ওয়েলফেয়াৰ ডিপাৰ্টমেন্টৰ পৰা ওলোৱা তিনটা এডভাৰটাইজমেন্ট শেয়াৰ কৰিব বিচাৰিছো আৰু ইয়াত দেখিছে আপোনালোকে গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেন্ট অফ ওমেন চাইল্ড ডেভেলপমেন্ট আৰু এই এডভাৰটাইজমেন্টটো আহিছে ডিস্ট্ৰিক্ট সোশিয়েল ওয়েলফেয়াৰ অফিস তাৰ পিছত ডিস্ট্ৰিক্ট প্ৰজেক্ট মেনেজমেন্ট ইউনিট সংকল্প ভিউ মিছন শক্তি চৰাইদেউ সোণাৰী আমাৰ অসমৰ চৰাইদেউ জিলাৰ পৰা আহিছে এইটো এডভাৰটাইজমেন্ট আৰু ইয়াতে কিছুমান কন্টেক্সচুৱেল পোষ্টৰ কাৰণে এডভাৰটাইজটো পাবলিছ হৈছে আৰু মিছন শক্তি বুলি এটা স্কিম গোটে আমাৰ অসমত চলি আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত আৰু সেই যেটো স্কিমৰ আণ্ডাৰত প্ৰত্যেক ডিস্ট্ৰিক্টতে এটা এপইণ্টমেণ্ট হৈ আছে এংগেজমেণ্ট হৈ আছে তো যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে নিজৰ যাৰ কোৱালিফিকেশ্যন মেটচ কৰে তেওঁলোকে এপ্লিকেশ্যন সাবমিট কৰিব লাগিব অফিস অফ দা ডিস্ট্ৰিক্ট সোশিয়েল ওয়েলফেয়াৰ অফিচাৰ চৰাইদেউ সোণাৰী আৰু এপ্লিকেশ্যনৰ ফৰ্মেটটো আপোনালোকে যেটো এতিয়া যেটো ওয়েবসাইটত পৰা আমি চাই আছো soraideuassam.gov.in ইয়াতে আপোনালোকে ফৰ্মটো পাব ফৰ্ম এপ্লিকেশ্যন ফৰ্মেটটো ফিল আপ কৰি পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব আৰু যিসকলক শৰ্টলিস্টেড কৰা হ'ব তেওঁলোকক ৰিটেন টেষ্ট আৰু স্কিল টেষ্টৰ কাৰণে মাতা হ'ব গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰা লাষ্ট ডেট হৈছে 31 জুলাই 5 pm অহা 31 জুলাই ভিতৰত ডিস্ট্ৰিক্ট সোশিয়েল ওয়েলফেয়াৰ অফিচাৰ চৰাইদেউ সোণাৰী তাত জমা দিব লাগিব বাকিখিনি কোৱালিফিকেশ্যন কি লাগিব কি পোষ্ট গোটেইখিনি চাম আশা কৰিছো ভিডিওটো সকলোকে চাব যিসকলে চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত তো ভ্যাকেন্সিটো হৈছে ডাটা এন্ট্ৰি অপাৰেটৰ আইটি PMMVY ভ্যাকেন্সি এটাই আছে ৰেমুনাৰেশ্যন 10400 2400 কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন উইথ working knowledge of computer IT etc with minimum 1 year experience in data management তাৰ পিছত বাকি যেবিলা কম্পিউটাৰ ৰিলেটেড কাম বিলাকৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু এজ লিমিট হৈছে 38 ইয়াৰ্স গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি পেলাই তাৰ লগত লেটেষ্ট ফটো কাটি দিব লাগিব HLC এডমিট কাৰ্ড এজ প্ৰুফ তাৰ পিছত মাৰ্কশিট হাই সেকেন্ডাৰী মাৰ্কশিট সাৰ্টিফিকেট ডিগ্ৰী মাৰ্কশিট সাৰ্টিফিকেট তাৰ পিছত ওয়ার্ক এক্সপেৰিয়েন্স সাৰ্টিফিকেট ভোটাৰ আইডি কাৰ্ড কাষ্ট সাৰ্টিফিকেট এইবিলাক গাঠি দি পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব তাৰ পিছত এপ্লিকেশ্যন ফৰ্মত ইমেইল আইডিটো দি দিব কাৰণ ইমেইল আইডিত আপোনালোক মেইল পঠাব আপোনালোকে যদি ভাইভা বা স্কিল টেষ্ট বা ৰিটেন টেষ্টৰ কাৰণে যেতিয়া শৰ্টলিস্টেড হ'ব তাৰ পিছত ইয়াতে ফৰ্মখন দিয়া আছে এইখন এই ফৰ্মখনত আপোনালোকে ফিল আপ কৰি পেলাই যাব পাৰিব ফিল আপ কৰি পেলাই জমা দিব লাগিব আৰু এই ফৰ্মখন আপোনালোকে এই যেটো চৰাইদেউ ওয়েবসাইট আছে এই ওয়েবসাইটত পাব এই ওয়েবসাইটত গৈ পেলাই এই ফৰ্মখন পাব তাৰ পিছত আমি বেলেগ এখন ডিস্ট্ৰিক্টৰ এডভাৰটাইজ এটা চাম এইটো এডভাৰটাইজমেন্ট আহিছে মাজুলী ডিস্ট্ৰিক্টৰ পৰা আৰু প্ৰসেসটো সেম এপ্লাই কৰা প্ৰসেসটো মাজুলী যেটো ওয়েবসাইট আছে মাজুলী ডিস্ট্ৰিক্টৰ তাতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পাই যাব আৰু ইয়াতে অফিস অফ দা ডিস্ট্ৰিক্ট সোশিয়েল ওয়েলফেয়াৰ অফিচাৰ গড়মুৰ মাজুলীত জমা দিব লাগিব ইয়াতে পিন নাম্বাৰটো দি আছে 785104 আৰু 22 জুলাইৰ পৰা 8 আগষ্টলৈকে আপোনাৰ ফৰ্ম বিলাক জমা দিব লাগিব যেটো ফৰ্মেট আছে ফৰ্মেটটো ফিল আপ কৰি পেলাই আৰু এই ফৰ্মেটটো আপোনালোকে ফিল আপ কৰি তাৰ লগত যেখিনি ডকুমেন্টছ দিব লাগে সেইবিলাক দি পেলাই সাবমিট কৰিব লাগিব 8 আগষ্টৰ ভিতৰত আৰু ইয়াতে ডাটা এন্ট্ৰি অপাৰেটৰ ভ্যাকেন্সি এটা আছে কোৱালিফিকেশ্যন সেম আগৰ নিচিনাই ৰেমুনাৰেশ্যন 2400 গতিকে যিসকলে ইন্টাৰেষ্টেড ইয়াতে যেখিনি ডকুমেন্টছ দৰকাৰী সেইবিলাক দি পেলাই আপোনালোকে সাবমিট কৰিব পাৰিব আৰু যিসকলক শৰ্টলিস্ট কৰা হ'ব তেওঁলোকক যেটো মাজুলী ওয়েবসাইট আছে ওয়েবসাইটটোকে জনাই দিব আৰু ইমেইল কৰিব গতিকে ইমেইল আইডি এইবিলাক দি দিব আপোনালোকে এই এডভাৰটাইজমেন্টৰ আৰম্ভণিৰ পৰা শেষলৈকে এবাৰ চাই যাব তাৰ পিছত যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে মাজুলীৰ যেটো ওয়েবসাইট আছে এই ওয়েবসাইটত গৈ পেলাই এই এডভাৰটাইজমেন্টটো ডাউনলোড কৰিব আৰু ফৰ্মখন ডাউনলোড কৰি পেলাই এপ্লাই কৰিব পাৰিব এতিয়া আমি চাম চিৰাং জিলাৰ পৰা ওলোৱা এটা এডভাৰটাইজমেন্ট আৰু আমাৰ চিৰাং জিলাৰ যে JSB চিভিল হস্পিটেল কাজলগাঁও চিৰাং ইয়াতে কিছু সংখ্যক ভ্যাকেন্সি নিযুক্তিৰ কাৰণে কন্টেক্সচুৱেল ভ্যাকেন্সিজ এডভাৰটাইজ হৈছে আৰু ডাইৰেক্ট ওয়াক ইন্টাৰভিউ হ'ব আৰু ওয়াক ইন্টাৰভিউৰ দিনাখনে আপোনালোকে আসাম গেজেট পাৰ্ট 9 আমাৰ যে ষ্টেণ্ডাৰ্ড ফৰ্ম আছে তাতে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি পেলাই তাৰ লগত যেখিনি নেসেসাৰী ডকুমেন্টছ আছে সেইখিনি দি পেলাই ফৰ্মখন ফিল আপ কৰি আপোনালোকে ৰেডি কৰি লৈ যাব লাগিব আৰু ইন্টাৰভিউৰ দিনা জমা দিব লাগিব তো ভ্যাকেন্সি কি আছে ষ্টাফ নাৰ্স 12টা ভ্যাকেন্সি কোৱালিফিকেশ্যন দিয়া আছে GNM অৰ BSc নাৰ্সিং আৰু
15,000 চেলাৰী ANM 6টা ভেকেঞ্চি ANM ট্ৰেইনিং পাছ আৰু চেলাৰী 12,000 লেবৰেটৰী টেকনিচিয়ান 6টা ভেকেঞ্চি ডিপ্লোমা ডিগ্ৰী ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ান দৰমহা 15,000 তাৰপিছত এপ্লিকেশ্যন ফৰ্ম কিহত এপ্লাই কৰিব মাষ্ট এপ্লাই অফলাইন ইউজিং ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন যি আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছে তাত এপ্লাই কৰিব লাগিব আৰু তাৰ লগত 2 কপি ফটোগ্ৰাফ দিব লাগিব ৰিচেণ্ট ফটোগ্ৰাফ সেলফ এটাস্টেড আৰু এনভেলপটোত এটা এনভেলপত কি পোষ্টত এপ্লাই কৰিছে হেতু লাগিব আৰু ডকুমেন্টস দিব লাগিব সেলফ এটাস্টেড কপিজ দিব লাগিব কিহৰ দিব লাগিব এডুকেশনাল কোৱালিফিকেশন দিব লাগিব এডমিট কাৰ্ড দিব লাগিব মেট্ৰিকৰ এডমিট কাৰ্ড বা নাৰ্ছিঙৰ এডমিট কাৰ্ড এইবিলাক মাৰ্কশিট বিলাক দিব হাই সেকেন্ডাৰী মেট্ৰিক তাৰ পিছত নাৰ্ছিঙৰ মাৰ্কশিট বিলাক কাষ্ট সাৰ্টিফিকেট যদি আছে হেয়া দিব তাৰ পিছত অল অৰিজিনাল ডকুমেন্টস নিব লাগিব ইন্টাৰভিউ দিনাখন ইনক্লুডিং ভোটাৰ আইডি আধাৰ কাৰ্ড এইবিলাক তাৰ পিছত submission address hobo submit the complete application same day to the joint director Kajolgaon Chirang Chirangor ji joint director office ase Kajolgaon tate submit koribo lagibo aru ekhini condition ase kisuman tar pisot the work interview scheduled on 30 July from 11 am oha 30 July hobo interview to 11 ta bajat aru office to hoise joint director হেলথ সার্ভিসেস কাজলগাঁও তো ইয়াতে এই যেটো ইন্টারভিউ হ'ব ইন্টারভিউটো হ'ব গটিকে যি সকলে ইন্টারেস্টেড তেওঁলোকে এই এডভাৰটাইজমেন্টটো চাই পেলাই ভালকে পঢ়ি পেলাই যাব পাৰিব এডভাৰটাইজমেন্টটো মই আৰু এবাৰ দেখাই দিছো আপোনালোকক ভালকে চাই ল'ব আৰু যদি আপোনালোক পিডিএফ লাগে কমেন্ট কৰি জনাব গটিকে যি সকলে ইন্টারেস্টেড যিখিনি ডকুমেন্টস ইয়াত দৰকাৰ হেমতে যাব আৰু খালি এটা কথা মনত ৰাখিব যিদিনাখন আপোনালোকে যাব যোৱাৰ দিনাখনে ষ্টেণ্ডাৰ্ড ফৰ্ম তাৰ লগত ফিল আপ কৰিব লাগিব ফৰ্মখন আৰু তাৰ লগত যিখিনি ডকুমেন্টস লাগে সেইবিলাক সেলফ এটাস্টেড কৰি পেলাই লৈ যাব লাগিব আৰু বয়সৰ সীমা আছে 18 পৰা 40 বছৰ তাৰ পিছত ৰিটায়াৰ্ড হোৱা সকলে 70 বছৰলৈ কৰিব পাৰিব গতিকে আজিৰ এই ভিডিঅ'টিত এইকেইটা এডভাৰটাইজমেন্ট শ্বেয়াৰ কৰিলো নেক্সট এনেকুৱা ভেকেন্সি নটিফিকেশন থাকিলে পুনৰ শ্বেয়াৰ কৰিম থ্যাংক ইউ